তো হেল্ল' নমস্কাৰ কমৰচুদম কলম্বাৰ লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনাৰ খবৰ ভালেই আছে গোটেই মোৰ চেহেৰাটো ৰঙা হৈ আছে কিয়নো আজি গোটেই দিনটো ভলীবল খেলিলোঁ আজি বিশ্বকৰ্মা পূজা হয় এটো কাৰণে বাজি আছিলে বাজি জিকিলোঁ প্ৰায় আমি 9 গেম খেলিছোঁ ৰাতিপুৱাৰ পৰা খেলি আছিলোঁ এটো কাৰণে গোটেই চেহেৰাটো এটা ৰঙা হৈ আছে তো ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো হৈছে যেন অসম পুলিচৰ যোনটো গ্ৰেড 4 ভেকেন্সি যোনটো কুকমেন সাপাই প্লাম্বাৰ যিমানখিনি ভেকেন্সি আছিলে তাতে কোট কিমান ভেকেন্সি আছিলে লৰাৰ কাৰণে কিমান আছিলে ছোৱালীৰ কাৰণে কিমান আছিলে বেনিফিট সমূহ কি আছিলে সকলোখিনি জনাব চেষ্টা কৰিম অলৰেডি মই ভিডিঅ' বনাইছিলোঁ কিন্তু তাতে কিছুমানে কমেন্ট কৰিছিল আপুনি ভালকে বুজাই দিব যেন কোট কিমান ভেকেন্সি আছে আমি লিষ্টখন ইমানখিনি পঢ়া নাই আমাৰ ইমানখিনি টাইম নাই বুলি যেহেতু যিমানখিনি ফৰ্থ গ্ৰেড ভেকেন্সি এপ্লাই কৰিছিলে তাতে বহুতখিনি কেণ্ডিডেটে ডাঙৰ আমাতকৈ বহুত ডাঙৰ বয়সত তেওঁলোকে ইমানখিনি এক্টিভ নাই মানে কোট কিমান ভেকেন্সি আছিলে ৰিজাল্ট কেতিয়া হ'ব এইবিলাকৰ বিষয়ে তেওঁলোকে ইমানখিনি অৱগত নহয় এইটো কাৰণে মই শৰ্টকে ভিডিঅ'টো বনাই দিম যাতে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব যিমানখিনি মই সকলোখিনি মই লিষ্টটো দেখাই দিম য'ত মানে কোট কিমান ভেকেন্সি আছিলে বিশেষকৈ কমাণ্ডো লগতে হয়তো SDR ভেকেন্সি আছিলে সকলোখিনি মই দেখাই দিম সকলো লিষ্টটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব লগতে প্ৰথমবাৰ আহিছোঁ দেই লাইক এটা কৰিব নাপাহৰিব যিহেতু ইমানখিনি আপোনালোকৰ কাৰণে গোটেই লিষ্টখন মই ডাউনলোড কৰিলোঁগৈ প্ৰায়খিনি অলৰেডি বহুত পুৰণা লিষ্ট আছিলে এইটো কাৰণে বিচাৰিবলৈ অলপ টানো লাগিলে এইটো কাৰণে তো বলো আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ লগতে ধন্যবাদ ইমানখিনি চোৱাৰ কাৰণে এইটো আৰম্ভ কৰোঁ ভিডিঅ'টো এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে সম্পূৰ্ণকৈ ইয়াতে দেখিব যেন ক'ত কিমান ভেকেন্সি আছে ভেকেন্সি যোনটো চাপাইসকলৰ বেলেগকৈ কম ইয়াতে কুকমেন বাৰবাৰ ৱাটাৰ কেৰিয়াৰ ধবি কাপলাৰ এইবিলাকৰ আছে অসম পুলিচৰ টোটেল ভেকেন্সি আছিলে যোনটো ফৰ্থ গ্ৰেড ভেকেন্সিৰ কাৰণে তেওঁলোকৰ প্ৰায় 54 দিয়া হৈছে কুকমেনসমূহ লগতে কাপলাৰ এইবিলাক মিলাই পিনি কমাণ্ডোৰ কাৰণে বেলেগ আছিলে যোনটো কমাণ্ডো বেটেলিয়ান তেওঁলোকৰ কাৰণে আছিলে 53 ভেকেন্সি আৰু ইয়াতে দৰমহাসমূহৰ বিষয়েও লিখা আছে বাকী আপোনালোকে দেখিব যেন তাৰপিছতে SDRৰ কাৰণে প্ৰায় তেওঁলোকে 19টামান দিয়া হৈছিলে অলপ লাষ্টত গৈ পিনি এইটো ভেকেন্সিটো তেওঁলোকে কমাই দিছিলেগৈ ইয়াতে দেখিব তেওঁলোকৰ এইটো নটিছ হয় প্ৰায়খিনি ST OBC কাৰণে আছে আৰু ইয়াতে দেখিব যেন ছোৱালীৰ কাৰণে বহুত কম ভেকেন্সি আছে যিমানখিনি আপোনালোকে দেখিব এইটো প্ৰথম আপোনালোকে দেখিব যেন অসম পুলিচৰ যোনটো এইটো আপোনালোকে দেখিব তেওঁলোকে দিয়া আছে অসম পুলিচৰ কুকমেন বাৰবাৰ ৱাটাৰ কেৰিয়াৰ ডুবি কাপলাৰ এনেকৈ ভেকেন্সি আছে ইয়াতে কুকমেন দেখিব UR কেটেগৰীৰ কাৰণে 13টা আছে ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে মাত্ৰ আছে 2টা এইটো UR কেটেগৰী OBC সকলৰ কাৰণে SC আৰু STP সকলৰ কাৰণে ইয়াতে কোনো ভেকেন্সি নাই অকল STSৰ কাৰণে তেওঁলোকে এক্সট্ৰাকৈ ভেকেন্সি থৈছে এই 10টা আছে বাকী আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব বাকীকেইটা সকলোখিনি ভেকেন্সি নকওঁ বিশেষকৈ মই কুকমেনটো কৈ দিছোঁ তাৰপিছত আপোনালোকৰ যোনটো কাপলাৰ ভেকেন্সি নাই বুলিও ক'ব পাৰি মাত্ৰ একটা আছিলে STSৰ কাৰণে লগতে STPৰ কাৰণে আছিলে একটা বাকী ধুবিটো 5টা এইটো হৈছে অসম পুলিচৰ তাৰপিছতে অসম পুলিচ কমাণ্ডো বেটেলিয়ান ইয়াৰ কাৰণে টোটেল ভেকেন্সি আপোনালোকে দেখিছে ইয়াতে তেওঁলোকে UR কেটেগৰীত আছে মাত্ৰ ল'ৰাৰ কাৰণে 4টা OBC কাৰণে নাই SC কাৰণে নাই লগতে STP কাৰণেও নাই ভেকেন্সি ইয়াতে ভেকেন্সি নাই STSৰ কাৰণে 3টা আছিলে টোটেল ভেকেন্সি মাত্ৰ 7টা আছিলে ৱাটাৰ কেৰিয়াৰ ভেকেন্সি আছিলে প্ৰায় 7টা UR কেটেগৰীত বাকী ছোৱালীসকলৰ কাৰণে ভেকেন্সি নাই বুলিও ক'ব পাৰি ইয়াতে মানে নাই আৰু তেওঁলোকৰ লিখা নাই আপোনালোকে দেখিছে জিৰ' ভেকেন্সি STSৰ কাৰণে নাই অকল OBC কাৰণে আছিলে ল'ৰাৰ কাৰণে 2টা বাকী আপোনালোকে লিষ্টখন চাই ল'ব আৰু ইয়াতে 3 টাইপৰ কাৰণে 3% এক্সট্ৰাকৈ ভেকেন্সি দিয়া আছে যোনটো আপোনালোকে ভেকেন্সি দেখিছে এইটো হৈছে DCD এনেকৈ ভেকেন্সি আছিলে এইটো SRF সকলৰ আণ্ডাৰ আহিছিলে ইয়াতে তেওঁলোকে টোটেল দিছিলে 19টা বাকীখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব বেছি মই ভিডিঅ'টো দীঘল কৰি বিচৰা নাই আৰু এইটো হৈছে তেওঁলোকৰ কিবাটো বাকী আপোনালোকে যদি যেতিয়া ইণ্টাৰভিউ দিব গৈছিলে তেতিয়া যদি আপোনালোকৰ এক্সট্ৰাকৈ চাৰ্টিফিকেট দিছিলে যোনটো এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট কৈছোঁ তাতে আপোনালোকৰ প্ৰায় 5 নম্বৰ এক্সট্ৰাকৈ মাৰ্ক দিয়া হ'ব চাপাইসকলৰ যোনটো তেওঁলোকৰ টোটেল ভেকেন্সি আছিলে অসম পুলিচৰ লগতে কমাণ্ডো বেটেলিয়ান মিলাই পিনি 30টা আছিলে অসম পুলিচত লগতে কমাণ্ডোত আছিলে 2টা লগতে এনেকৈ বেলেগ ভেকেন্সি আপোনালোকে দেখিব ইয়াতে ক'ত কিমান আছে আপোনালোকে প্ৰথমে দেখিম ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে কিমান আছে বাকীখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব মই গোটেই লিষ্টখন দিয়া আছে SLPRB আপোনালোকে গৈ পিনি চেক আউটো কৰিব পাৰিব লগতে তেওঁলোকৰ দৰমহাৰ বিষয়ে ইয়াতে লিখা আছে তেওঁলোকৰ দৰমহা দিয়া হ'ব 12,000ৰ পৰা তেওঁলোকৰ 52,000 তেওঁলোকে দৰমহা দিয়া হ'ব বুলি লিখা আছে লগতে গ্ৰেড পে আপোনালোকে পাব প্ৰায় 3,900 আপোনালোকৰ দৰমহাটো পাব এইটো ইয়াতে দেখিব আপোনালোকে হাইলাইট কৰি তেওঁলোকে কৈ দিছে দেখিব ইয়াতে তেওঁলোকে লিখি দিয়া আছে ইয়াতে 3,900 দিয়া হ'ব গ্ৰেড পে লগতে দৰমহা হ'ব আপোনালোকৰ 12,000ৰ পৰা 52,000 ভিতৰতে আপোনালোকৰ দৰমহা পাব এইটো ইয়াতে সম্পূৰ্ণকৈ তেওঁলোকে লিখি দিয়া আছে